এরা পাঞ্চ কিরণের এক ভূত বীর অর্পণ আকার দেখি অমুখ্য জাল পাল নগর বিপু নগর এরা মনুষ্য দেহর প্রাণবায়ু যিশু এ নাকিকা তো খেলায় অজান পাল বুলি ইহাকে কহিলু জানিবা নৃপ নিশ্চয় এরা তাহার পুনঃ লক্ষণ ওয়া পুনঃ সদৃশ স্বামী বিচারিয়া পুরে তাই বখন এরা মহারূপবতী নাহি খুনকতি মুনি মোহয় হাতি যেন কেতে কির পাখি তিলর কুকুম সদৃশ নাসিকা অধর বন্দুলি তুল অঙ্কুতার পান্তি সদৃশ দৰ্শন মুখত হাসি মূল এরা কাম চাপ সম ধ্ৰুৱ প্ৰকাশয় দেখিয়া অতি মনোহৰ অশুভন কপুন সুবৰ্ণৰ কটা সদৃশ জনে সুন্দর এরা কর্ণ মূলে দুই কুণ্ডল প্রকাশে দেখি আতি মনোহর তার কান্তি লাগি গন্ধ প্রকাশয় রশ্মি যেন আদিত্যৰ হে পপিত পাত বস্তে হে শ্যাম শৰীৰত অদেখিয়া দিস্কাৰ হে কটিত মেখলা হে প্ৰকাশ কৰয় হে সুবৰ্ণ কায় তাহাৰ চৰণ পদ্মত ৰত্নৰ নূপুৰ হাতন্তে জমক বাজে মাধৱক যেন সেৱাৰ সময়ে সাগৰ নন্দিনী সাজে পানী পৰি ধৰ এৰা তিন পয়ুধৰ অতি কুশলৰ কঠিন শ্ৰীফল দুই গুটি চন্দ্ৰে প্ৰকাশে দেহেন দেখিয়া
কি জুৰি মহালয় লাগে যায় আতি মধ্যক্ষণী গম্ভীৰে চলয় বাৱতে ভাগে পৰায় বাহুত ভূষণ সুবৰ্ণ কংকণ কনকলতা পৰাৱে হৰিণনয়নী আতি বিতুপনি কটাক্ষ নয়নে স্বামী। চতুৰ্থ স্কন্ধত পুৰঞ্জন উপাখ্যানত বিশেষত সেই ঈশ্বৰ জ্ঞানখিনি আমাক দিব বিচাৰিছে যে আমাৰ দেহ তত্ত্ব জীৱ তত্ত্ব আৰু এই দুই তত্ত্বৰ মালিক আত্মতত্ত্ব এটাইতকৈ জটিল ৰহস্য বস্তুটোৱে হ'ল কি আত্মাৰ তত্ত্ব দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয় অৰ্থে হৰি যত লীলায় বতাৰ ধৰাতো কৃপাময় তাহান চৰিত্ৰ সুধাখিনো তাতে ক্ৰিয়া কৰি দীন বন্ধু হে চাৰি পুৰুষাৰ্থ তৃণল সম কৰয় হে চাৰি পুৰুষাৰ্থ তৃণল সম কৰয় মনু সংহিতা মতে বেদৰ মতে জীৱৰ চাৰি পুৰুষাৰ্থ সাধন হ'লেই সকলো হয় কিন্তু ভাগৱত শাস্ত্ৰই কৈছে কি চাৰি পুৰুষাৰ্থ জীৱৰ কাৰণে তিনসম ধৰ্ম অৰ্থ কাম আৰু মোক্ষ এই চাৰি পুৰুষাৰ্থনো কি এইকেইটা নিজৰা চাৰি পুৰুষাৰ্থ নিজৰাহে মূল ধাৰাটো কি তেতিয়াহ'লে যদি এইকেইটা নিজৰা মূল ধাৰা হ'ল হৰি নাম হৰি নামৰ ওচৰত চাৰি পুৰুষাৰ্থ তিনসম এইটো কাৰণে যে এইকেইটা শুকাই যাব পৰা নিজৰাহে যদি এইকেইটা জান জুৰি বা নিজৰা হয় ইহঁতি গৈ ক'ত পৰিব লাগিব মূল ধাৰাত পৰিব লাগিব যদি মূল ধাৰাটোত নপৰে তেতিয়াহ'লে কি হ'ব সি লক্ষ্যস্থান সমুদ্ৰ নাপাবগৈ আমাৰ লক্ষ্যস্থান কি আমি ক'ৰ পৰা আহিছোঁ আমি হিমালয়ৰ পৰা আহিছোঁ কোন প্ৰত্যেকী প্ৰতিটো জীৱই হিমালয়ৰ পৰাই আহিছে হিমালয় মানে কি আমি চকুৰে দেখা পৰ্বতটো নহয়
হিমালয় মানে জগতৰ হৰিৰ শীৰ্ষস্থান, য'ত কেৱল তেওঁ অকলে আছে। এই হিমালয় সদৃশ উৎসৰ পৰা যিদৰে প্ৰত্যেকখন নদী প্ৰবাহমান হৈছে, প্ৰতিটো জীৱই উৎসৰূপী হৰিৰ হিমালয় সদৃশ সাধনাৰ পৰা আহিছে। সেইটো কাৰণে শিৱই সাধনা ক'ত কৰিছে? কৈলাশ ধামত, হিমালয়ত। লক্ষ্য কি? লক্ষ্য হ'ল সমুদ্ৰ। এই সাধনা কেতিয়া লীন যাব? সেই সাধনা তেতিয়া শেষ হ'ব অথবা লীন যাব বোলে কি উৎসটো যেতিয়া আকৌ পাবগৈ। গতিকে জীৱৰ উৎস ক'ত? জীৱৰ উৎস হ'ল পৰমাত্মা। এইটো কাৰণে গীতাত ভগৱান কৃষ্ণই কি বুলি কৈছে? বোলে সমুদ্ৰবিলাকৰ ভিতৰত মই হলো প্ৰশান্ত। এতিয়া কিয় প্ৰশান্ত? প্ৰশান্ত মানে সেই সাত সাগৰৰ কথা কোৱা নাই আমাক। প্ৰশান্ত মানে কি? প্ৰশান্ত মানে হ'ল সকলো তত্ত্বৰ উৎস। সকলো তত্ত্বৰ উৎসটোক কোৱা হৈছে প্ৰশান্ত বুলি। সেইটো কাৰণে সকলো তত্ত্বৰ উৎস বস্তু কি? সকলো তত্ত্বৰ উৎস বস্তু হ'ল আত্মা। যেতিয়ালৈকে আমাৰ আত্মজ্ঞান নহ'ব, ঈশ্বৰ জ্ঞান নহ'ব, তেতিয়ালৈকে আমি এই চকৰিটোত ঘূৰি থাকিব লাগিব। এবাৰ জন্ম ল'লো, আকৌ মৰিলো। এই জন্ম মৃত্যুৰ চকৰিটোৰ পৰা আমি কি হ'ব লাগিব? সমুদ্ৰত গৈ পৰিবগৈ লাগিব। সেইটো কাৰণে ভাগৱতৰ ৩য় স্কন্ধত দিছে কি? সপ্ত সমুদ্ৰৰ তত্ত্ব। আমাৰ ভৌগোলিক অৱস্থানে 7খন সাগৰ দিছে, হয়নে বাৰু? আৰু ভাগৱতে কি দিছে? 7 সমুদ্ৰৰ তত্ত্ব দিছে। ইখন সমুদ্ৰতে সিখন দুগুণে ডাঙৰ। এটাইতকৈ বৃহৎ যিখন সমুদ্ৰ ভাগৱতত দিয়া হৈছে, সেই সমুদ্ৰখনৰ নামটো হ'ল জলসাগৰ। এটাইতকৈ সৰু সমুদ্ৰ ভাগৱতত যিখন দেখুওৱা হৈছে, সেইখন সমুদ্ৰ হ'ল কি? লৱণ সমুদ্ৰ, লোণ সমুদ্ৰ। সৰুখন লোণ আৰু ডাঙৰখন হ'ল কি? জল। লোণটো ক'ত উৎপত্তি হয়? সাগৰৰ জলত উৎপত্তি হয়। লোণৰ আচল পাত্ৰ কি? জলেই। সেইটো কাৰণে এই লৱণ সমুদ্ৰ বা লোণ সমুদ্ৰ মানে কি? জীৱ সমুদ্ৰ। আৰু জল সমুদ্ৰ মানে কি? জল সমুদ্ৰ মানে ভৱ সমুদ্ৰ, মায়া সমুদ্ৰ। এই জীৱ আৰু মায়া। জীৱ হ'ল কি? লোণ, লোণ সমুদ্ৰ, লৱণ সমুদ্ৰ। আৰু মায়া হ'ল কি? ভৱ জল। এই ভৱ জল হ'ল সংসাৰ সমুদ্ৰ। গতিকে সংসাৰ সমুদ্ৰত পৰি জীৱ কি হ'ব লাগিব? প্ৰশান্তত গৈ লীন যাব লাগিব। এই প্ৰশান্তই হ'ল ঈশ্বৰৰ পৰম তত্ত্ব। য'ৰ পৰা আহিছিলোঁ তাত গৈ আকৌ পাবগৈ লাগিব। এইটো কাৰণে আমি প্ৰত্যেকেই জীৱৰূপেৰে পৰম ব্ৰহ্ম, পৰম তত্ত্বৰ অংশ। জীৱই যদি শুদ্ধ কৰ্ম কৰে, সৎ আচৰণ কৰে, শুদ্ধ সংস্কাৰী জীৱন যাপন কৰে, আৰু যদি নিয়মিতভাৱে হৰি সেৱা কৰে, তেতিয়া কি হ'ব? সি প্ৰশান্তত গৈ লীন যাব। সমুদ্ৰত পৰাৰ পাছত আৰু জীৱ কেতিয়াও ঘূৰি আহিব নালাগে, হয়নে বাৰু? এই জীৱ সমুদ্ৰৰ তত্ত্বটো বুজিবলৈ ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাক পুৰঞ্জন উপাখ্যান দিছে। পুৰঞ্জন হ'ল জীৱ। এই পুৰঞ্জনৰ ভাৰ্যা হ'ল মনৰ বৃত্তিবিলাক। এই জীৱৰ বৃত্তিবিলাকে জীৱক কি কৰে? যদি বৃত্তি ভাল হয় খুলিব, আৰু যদি বৃত্তিবিলাক বেয়া হয় তেতিয়াহ'লে কি হ'ব? জীৱটোক বান্ধিব।
জীৱ কিহত বান্ধ খায়? জীৱ সদায় বান্ধ খায় মায়াত। এই মায়াৰ পৰা জীৱক যদি কেনেবাকে মুক্ত কৰি দিব পৰা যায়, তেতিয়াহ'লে কি হৈ যাব? সেই জীৱ শিৱ হৈ যায়। সেই শিৱৰূপী সনাতন শুদ্ধ জীৱক যদি কেনেবাকে সেৱা কৰা যায়, তেতিয়াহে ঈশ্বৰক পোৱা যাব। সেইটো কাৰণে গুৰুজনাই কীৰ্তনত কি বুলি বকিছে? কেশৱ শিৱ শিৱ ঘোষী সদাহি হে ৰাম নাম বিনায়ান বান্ধ বনাই। কেশৱ মানে কি? নামৰ অন্বয়ত নামঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে আমাক দেখুৱাইছে, ক ইষ পদে পহিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি, সেহি হেতু কেশৱ বোলয়। কি বুলি কৈছে? কেশৱ শিৱ শিৱ তত্ত্ব। এই কেশৱৰ অংশই হ'ল জীৱ। সেইটো কাৰণে এবাৰ শিৱ বুলি কৈছে। এই জীৱ কি? এই জীৱ হ'ল মংগলময় শুদ্ধ বস্তু। সেইটো কাৰণে 2 নম্বৰ বাৰ শিৱ বুলি কৈছে। কিয়? এই শিৱ মই আৰু মোৰ জীৱ শিৱৰ মাজত একো পাৰ্থক্য নাই। মই পৰমাত্মাই আত্মা ৰূপতে জীৱবিলাকক সদায় পালন কৰি আছো। সেইটো কাৰণে আটাইতকৈ ডাঙৰ অধৰ্মটো কি? জীৱ হিংসা। জীৱ হিংসাতকৈ পাপ নাই, আৰু জীৱৰ প্ৰেমতকৈ ঈশ্বৰ ভক্তি নাই। সেইটো কাৰণে কোনোবা যদি জীৱক হিংসা কৰে, জীৱৰ যদি অন্যায় কৰে, জীৱক যদি ঠগ প্ৰবঞ্চনা কৰে, সি যিমান নামঘৰত চাকি বন্তি নজ্বলাওক কিয়, তাৰ কেতিয়াও পুণ্য লাভ নহয়। এইটো মনৰ ভ্ৰম হ'ব। জীৱৰ কুশল মংগল আৰু হিত যদি কেনেবাকে সাধন হৈছে, আচল মন্দিৰ আমাৰ হৃদয়। হৃদয়ৰ দেৱতাজনক যেতিয়ালৈকে সন্তুষ্ট কৰিব নোৱাৰিব, বাহিৰত দেৱতা বিচাৰি সন্তুষ্ট কৰিবলৈ বিচাৰিলে একো লাভ নহ'ব। পাশ্চিন বহি ৰজাক দেৱঋষি নাৰদে কৈছে, তোমাৰ লগত যিটো জীৱ আছে, তুমি বধ কৰা জীৱবিলাকো সেই একেই জীৱ আছিলে। সেই জীৱক হিংসা কৰি তুমি কি পুণ্য অৰ্জন কৰিলা, তুমি নিজে চিন্তা কৰি চোৱা। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক বাস্তৱ শুদ্ধ আৰু কি আধ্যাত্মিক ঈশ্বৰ শিক্ষা দিব বিচাৰিছে। কি ঈশ্বৰ শিক্ষা দিব বিচাৰিছে? জীৱবিলাক স্বভাৱতে চঞ্চল। জীৱৰ ধৰ্ম কি? জীৱৰ ধৰ্ম হ'ল চঞ্চল। কেতিয়া চঞ্চল হয়? সি যেতিয়া দেহৰ লগত মিলি যায়, তেতিয়া সি চঞ্চল হৈ পৰে। এই টিক টিক কৰিবলৈ আৰম্ভ কৰাৰ পৰাই তাৰ দৌৰ আৰম্ভ হৈ গ'ল, হয়নে? সেইটো কাৰণে এই জীৱৰ বাহ্যিকমুখী গতিটো ৰুদ্ধ কৰি আত্মামুখী ঈশ্বৰ তত্ত্বত আমি যাতে ৰমণ হ'ব পাৰোঁ, ভাগৱতৰ 4ৰ্থ স্কন্ধত দিছে কি? 10 পচেতকৰ কথা। এই 10 পচেতক তত্ত্বৰ অৰ্থত আমাৰ দেহৰ 5টা কৰ্ম ইন্দ্ৰিয় আৰু 5টা জ্ঞান ইন্দ্ৰিয়। এই কৰ্ম ইন্দ্ৰিয় আৰু জ্ঞান ইন্দ্ৰিয়কেইটাৰ লক্ষ্য কি হ'ব লাগে? লক্ষ্য স্বৰ্গ হ'ব নালাগে। লক্ষ্য কি হ'ব লাগে? লক্ষ্য বস্তু আত্মা হ'ব লাগে। লক্ষ্য বস্তু পৰমাত্মা হ'ব লাগে। যদি লক্ষ্য শুদ্ধ হয়, কি হ'ব? তেতিয়াহে সদ্গতি লাভ হ'ব। ভাগৱতৰ ভগৱানজন আধ্যাত্মিক ঈশ্বৰ ভগৱান। এই ভগৱানজন তত্ত্বৰূপ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কি দিয়া আছে? জ্ঞান বিজ্ঞান পদম আৰু ৰহস্য। একমাত্ৰ ভাগৱত য'ত ৰহস্যটো আছে। কেনেকে ৰহস্য আছে? ঋষিসকলে মৰিব নাজানিলে, পৰীক্ষিত পৰিব জানিলে। ঋষিসকল 1000 বছৰ জীয়াই থাকিলে মৰিব নাজানিলে। ভাগৱত শ্ৰৱণ কৰা পৰীক্ষিত পৰিব জানিলে, মৰাটোতো দূৰৰ কথা। গতিকে মৃত্যুক অতিক্ৰম কৰি জীৱন্ত কালত তাৰণ হ'ব পৰাৰ যি জ্ঞান বিদ্যা আৰু বুদ্ধি, যি ঈশ্বৰ তত্ত্ব, সেয়া ক'ত আছে?
ভাগৱত শাস্ত্ৰত আছে। এইটো কাৰণে মানুহজনক আমি অলপ ভাল পাওঁ বোলে কিয় মানুহজনে ভাগৱত পঢ়ে। ভাগৱত পঢ়া মানুহজন ভাল নহয়। ভাগৱতত থকা ঈশ্বৰ তত্ত্ব যি বাস্তৱ জীৱনত প্ৰয়োগ কৰিছে সেই জীৱটো ভাল। এইটো কাৰণে প্ৰাচীন বহি ৰজাক কি দেখুৱাইছে তোমাৰ লগত থকা ঈশ্বৰৰ তত্ত্বটোৰ লগত তুমি পৰিচয় হৈ লোৱা। গতিকে আমাৰ লগত থকা ঈশ্বৰ তত্ত্বৰ লগত যদি আমাৰ পৰিচয় নহয় তেতিয়াহ'লে আমাৰ ঈশ্বৰ জ্ঞান লাভ নহ'ব। এইটো কাৰণে চতুৰ্থ স্কন্ধত দিছে কি চতুৰ্থ স্কন্ধত দিছে ধ্ৰুৱ চৰিত্ৰ। বস্তুখিনি বৰ চিষ্টেমেটিক কৌশলগত তত্ত্বগত আৰু ৰহস্যযুক্তভাৱে ভাগৱত শাস্ত্ৰত বস্তুখিনি প্ৰণালীবদ্ধভাৱে শৃংখলা কৰা হৈছে। ইমান সুশৃংখলিত কৰা হৈছে যে যদি সেই তত্ত্ব মৰ্ম অৰ্থ বুজি দ্বাদশ স্কন্ধলৈকে যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰা হয় জীৱন্ত কালতেই সেই জীৱ মুক্ত হৈ যায়। ভাগৱতৰ প্ৰথম স্কন্ধত কি আছে শুকমুনিৰ প্ৰৱেশ ক'ত গংগাৰ পাৰত। যেতিয়ালৈকে আমাৰ ওচৰলৈ গুৰু নাহিব এই পৰীক্ষিত ৰূপী জীৱ উদ্ধাৰ নহয়। ঈশ্বৰ জ্ঞান গুৰুৱে দিব লাগিব, বেলেগে দিব নোৱাৰে। যদি আমাৰ জীৱনলৈ আধ্যাত্মিক গুৰুৰ আগমন ঘটি যায় প্ৰথম স্কন্ধত কি আছে সমাপ্তত আছে শুকৰ ৰূপ দৰ্শন। শুকৰ আত্মৰূপ দৰ্শন হ'ল ভাগৱতৰ প্ৰথম স্কন্ধত। সেইটো কাৰণে কি হ'ল গুৰুক ঈশ্বৰ দৰ্শন পোৱাৰ পাছত সেই জীৱৰ ভাগৱত জ্ঞান লাভ হয়। দ্বিতীয় স্কন্ধত কি দিছে মহাভাগৱত মহাধৰ্ম। মহাভাগৱত মহাধৰ্মত কি দিয়া আছে মহাভাগৱত মহাধৰ্মত ভাগৱতৰ 10টা লক্ষণ তত্ত্ব কৈ দ্বিতীয় স্কন্ধ সমাপ্ত। প্ৰথম স্কন্ধত গুৰু, দ্বিতীয় স্কন্ধত আত্মা, মহাভাগৱত মহাধৰ্ম। এই গুৰু আৰু আত্মাৰ তত্ত্বটো কোনে জানে যি জানে সি শিৱ, যি জানে সি সত্য, যি জানে সি শুদ্ধ, যি জানে সি সনাতন। সেইটো কাৰণে কি দিয়া আছে তৃতীয় স্কন্ধত দিয়া আছে অন্তিমত কপিল মুনিৰ আখ্যা। জীৱই যদি কেনেবাকে গুৰুৰ চৰণ পায় ভাগৱত ধৰ্মৰ ভাগ পায় তেতিয়াহ'লে সি কি হৈ যাব সি কপিল হৈ যাব, বৈষ্ণৱ হৈ যাব। গতিকে সেই জীৱই কি জানিব সেই জীৱই জানিব জন্ম মৃত্যুৰ ৰহস্য, এই জগতৰ সৃষ্টিৰ ৰহস্য। সেইটো কাৰণে তৃতীয় স্কন্ধত কি আছে তৃতীয় স্কন্ধত আছে অনাদি পাতন, সৃষ্টিৰ সমস্ত ৰহস্য কথা, সপ্ত সমুদ্ৰ, সপ্ত পাতাল, সপ্ত স্বৰ্গ, নৱ বৰিশ, ঈশ্বৰৰ লীলা অৱতাৰ তত্ত্বকথন, নাৰায়ণ ঋষিৰ অৱতাৰৰ কথা, অত্ৰি মুনিৰ তপস্যাৰ কথা, আৰু কি আছে লগতে আছে কপিল দেৱাহুতিৰ আত্মতত্ত্বৰ ঈশ্বৰ বিশ্লেষণখিনি। এই তৃতীয় স্কন্ধৰ পাছত ভাগৱতত দিয়া হৈছে কি চতুৰ্থ স্কন্ধত জীৱৰ তত্ত্ব আৰু কি দেহৰ তত্ত্ব। দেহ দক্ষ, জীৱ হ'ল শিৱ, সদায় বিৰোধ। সেইটো কাৰণে চতুৰ্থ স্কন্ধ আৰম্ভ হৈছে কিহেৰে শিৱ আৰু দক্ষৰ বিৰোধেৰে। এই জীৱ আৰু দেহৰ বিৰোধ কেনেকে নাইকিয়া হ'ব ধ্ৰুৱ হ'ব পাৰিব লাগিব। সেইটো কাৰণে চতুৰ্থ স্কন্ধত আছে কি ধ্ৰুৱ চৰিত্ৰ। ধ্ৰুৱ চৰিত্ৰ দিছে। চৰিত্ৰ মানে কি চৰিত্ৰটোক আমি ইংৰাজীত কেৰেক্টাৰ বুলি কওঁ। এটা বস্তু চৰিত্ৰ হ'বলৈ কি হ'ব লাগিব প্ৰথম অনুশীলন। এটা বস্তু কেৰেক্টাৰ বনাবৰ কাৰণে 4টা পথ আছে, 4টা ষ্টেপ আছে। এই 4টা ষ্টেপ যদি আমি অতিক্ৰম কৰিব নোৱাৰোঁ তেতিয়াহ'লে সি কেৰেক্টাৰ নহ'ব, চৰিত্ৰ নহ'ব। এইটো কাৰণে ধ্ৰুৱ চৰিত, প্ৰহ্লাদ চৰিত। কেৰেক্টাৰ হ'বলৈ কি কৰিব লাগিব প্ৰথম অনুশীলন, এক্সাৰচাইজ। অনুশীলন যদি কৰা যায় তেতিয়া কি হয় অনুশীলন কৰিলে অভ্যাস হয়, হেবিটছ হ'ব। অভ্যাসটো যেতিয়া গভীৰ হ'ব তেতিয়া কি হ'ব সেইটো স্বভাৱ বুলি কোৱা যায়। আৰু স্বভাৱ যেতিয়া নিপুণ হ'ব তেতিয়া কি হ'ব তাক চৰিত্ৰ বুলি কোৱা হয়। এইটো কাৰণে ভাগৱত শ্ৰৱণ কীৰ্তনৰ প্ৰথম অনুশীলন কৰিব লাগিব। ভাগৱত শ্ৰৱণ কীৰ্তন অনুশীলন কৰিলে ই অভ্যাস হ'ব।
অভ্যাস হোৱাৰ পাছত ই স্বভাৱত পৰিণত হ'ব আৰু স্বভাৱ যেতিয়া কি হ'ব সৰ্বদা শ্ৰৱণ কীৰ্তনৰ অন্তত কি দেখা যাব ভাগৱতত নিজক দেখা পাব এই ভাগৱতৰ মাজত নিজক দেখা পোৱাৰ যিটো ব্যৱস্থা এইটো হ'ল ৰহস্য তত্ত্ব এইটো হ'ল চৰিত্ৰ এইটো কাৰণে ভাগৱত এদিন শুনিলে নহ'ব ভাগৱত এয়া আমি শ্ৰৱণ কৰাৰ এক্সাৰচাইজ মাত্ৰ আমি অনুশীলন আৰম্ভ কৰিছোঁ এই ভাগৱতৰ অনুশীলন অভ্যাস হ'ব লাগিব অভ্যাস স্বভাৱ হ'ব লাগিব স্বভাৱ চৰিত্ৰ হ'লে কি হ'ব তাত বৃন্দাবন ৰচনা হ'ব কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত অমৃত কৃষ্ণই কি কৰিব বৃন্দাবনত গোপীৰ হাতত ধৰি নৃত্য কৰিব কদম গছত বহি বাংশী বজাব সেই ৰাসক্ৰিয়াৰ লগত আমি এক হ'ব পাৰিব লাগিব গতিকে চতুৰ্থ স্কন্ধত ধ্ৰুৱৰ চৰিত্ৰ মানে সত্য তত্ত্ব জীৱৰ তত্ত্বটো হ'ল সত্য জীৱক প্ৰতিপালন কৰা ঈশ্বৰ তত্ত্ব হ'ল ধ্ৰুৱ এইটো কাৰণে ধ্ৰুৱ চৰিত্ৰ মানে সত্য চৰিত্ৰ তাৰ পিছত কি দিয়া আছে পৃথুৰ কথা দিয়া আছে পৃথিৱী দোহনৰ কথা দিয়া আছে চতুৰ্থ স্কন্ধত পৃথিৱী কি পৃথিৱী হ'ল দেহ এই দেহৰ তত্ত্বক দোহন কৰিলে বেদৰ তত্ত্ব বাহিৰ হ'ব এইটো কাৰণে বেদময় গাভী দোহন কৰাৰ কাৰণে যিমানবিলাক পৃথিৱীত নাইকিয়া হৈছিলে সমস্ত বস্তুবিলাক তাৰ পৰা প্ৰাপ্ত হৈ গ'ল পৃথিৱী দোহনৰ তত্ত্ব ক'ত আছে চতুৰ্থ স্কন্ধত আছে গতিকে চতুৰ্থ স্কন্ধৰ অন্তিমতে দিছে কি অন্তিমত দিছে জীৱৰ তত্ত্ব জীৱৰ পৰিচয় নহ'লে আত্মজ্ঞান লাভ নহয় জীৱৰ পৰিচয় নহ'লে ঈশ্বৰ জ্ঞান লাভ নহয় আৰু ঈশ্বৰ জ্ঞান লাভ হোৱাৰ পাছত কি হ'ব ভাগৱতৰ পঞ্চম স্কন্ধত আমাক দিছে কি পঞ্চম স্কন্ধত দিছে ঋষভাখ্যান নাভিৰ কাহিনী গতিকে অমৃতময় ভাগৱত কথাৰ প্ৰতিটো স্কন্ধৰ কথা প্ৰতি পদৰ কথা আমি কি কৰিব লাগিব আমি হৃদয়েৰে জানিব লাগিব এফালেদি সোমাই এফালেদি ওলাই গ'লে একো কাম নহ'ব ভাগৱত আমাৰ হৃদয়ৰ শাস্ত্ৰ এই হৃদয়ৰ শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি হৃদয়ৰ ভগৱানজনক আমি উপাসনা কৰিব লাগিব গতিকে জীৱৰ পৰম তত্ত্বৰ কথা কোনে জানে ভগৱানে জানে বৈষ্ণৱে আৰু সেইটো কাৰণে কোনে কৈছে দেৱঋষি নাৰদে প্ৰাচীন বহি ৰজাক এই জীৱৰ তত্ত্বৰ কথাখিনি জনাইছে সেই কৃপালু গুৰুমূৰ্তি বাপবান্ধৱ সমস্ত যিহেতু সময়ৰ সীমা এটা কথা আমাক জনাইছিলে যদি আপোনালোকৰ আজ্ঞা হয় আমি পাঠভাগ গুহাৰি সামৰণি দিবলৈ যাব পাৰিম ভাগৱত শুনি থাকিলে শুনি থাকিবলৈ মন যায় এয়া ভাগৱতৰ বৈশিষ্ট্য নহয়নে বাৰু গতিকে সামৰিম বুলি ক'বলৈও অলপ অসুবিধাই হয় কিন্তু সময়ৰ কথা আছে কৃষ্ণ Amor
কিরাত সুনন্ধ পুলিন্দ কহ অধীর সুমাজবন খাসিয়াদি কৰি ভগত সংগত হৈ আকি শুদ্ধ মন। এরা মেটেকে সৎসংগ সর্বয়ুপকারী নাহিকে জাতি নিয়ম লোভিলা মাত্রকে কীটার্থ ভূয় পাবয় গতি পরম। এরা হেন জানিব ভাব সদলোক যত অলৌকিক অনুসংগতি। এরা কহে অনিরুদ্ধে রাম রাম বুলি সাধিও হরে রাম